আৰু এয়া মাংস খাব পাওঁ ন ঠিক নাই সেইকাৰণে বিয়েৰটো আগতীয়াকৈ মোৰ অন্য ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো। এতিয়া আজি ছাগলী মাংস আনিলো আৰু এনেকৈ মা মছলাবোৰ ঠিক কৰি থৈ দিছো আৰু বেলেগ এবিধ বস্তুৰ লগত বনাম, কাৰণ মই বেলেগ টাইপতে বনাম আৰু কমকৈ আনিছো ছাগলী মাংসটো, কাৰণ কোনে খায় কোনে নাখায় মই খাব পাৰিম, আজি পুৰা খাম মানে মই, কাৰণ আজি যোনটো আইটেমত বনাম হয়তো চবে খাব নোৱাৰিব পাৰে কিন্তু মই পাৰিম, সেইকাৰণে খাম। পুৰা ৰেডি কৰি থৈ দিছো, এতিয়া বনাওঁ, বেছি টাইম পলম নকৰোঁ। কিন্তু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পুৰণাসকলে কমেণ্টৰ মৰমবোৰ দি যাব। ফেচবুকত যদি চাই আছে পেজটো ফ'ল' এটা কৰি থৈ যাব। আৰু তেন্তে বলক বেছি পলম নকৰোঁ, ভিডিঅ'টো আৰু আমাৰ এয়া বিষ্ণুৱে হাতত পুৰা গৰম হোৱাৰ কাৰণে বিয়েৰ এটাকে লৈছোঁ, এইটো লৈ আহিছে, একো নাই, ঠাণ্ডা বতৰ, গৰম বতৰ ঠাণ্ডা কৰিব পাৰি। আৰু এয়া বিষ্ণু পাইছে, সিয়া বহিছে, আসন গ্ৰহণ কৰিছে। আৰু এয়া মাংস খাব পাওঁ ন ঠিক নাই সেইকাৰণে বিয়েৰটো আগতীয়াকৈ খাই লৈছোঁ মাংসৰ লগত, কাৰণ গাখীৰ মতে কি হ'ব বাৰু। আৰু তেল পকা নাছিল, দুৰ্ভাগ্যবশতঃ দি দিলোঁ, হৈ যাব বাৰু। কেনেকে পালো সেইটো গলো আকৌ কাক লৈ জানে ভাই মানুহ লৈ গলো। আমি পুৰা মানে বিষ্ণুৰ প্ৰেমৰ কাহিনী শুনি শুনি এনেকে নিমখ চিমখ দি আৰু মা মছলা দি লওঁ। কৈ থাকা তোমাৰ কাহিনী। তাৰপিছত বয়ফ্ৰেণ্ড আছিলে, সুধিলোঁ, তাইও নাই বুলি ক'লে। তাৰপিছত ক'লো ময়ো নাই। তাৰপিছত তাইক ঘৰতো সুধিলোঁ ক'ত, বহুত জুই হৈ গ'ল। ঘৰ ক'লে ৰতুৱাত। মই আকৌ ডাইলগটো দি দিলোঁ নহয়, নৰাখনৰ পৰা ৰতুৱা বেছি দূৰ নহয় বুলি। তাইও হাঁহি মোৰ লগত ফ্ৰী হৈ গ'ল। তাৰপিছত বয়ফ্ৰেণ্ড নাই বুলি ক'লে, ময়ো নাই বুলি ক'লো, নাম্বাৰটো দিলে। তাৰপিছত তেনেকৈ জুবিনৰ প্ৰগ্ৰেমো চালোঁ, প্ৰগ্ৰেম চাই মেলি আৰু জুবিনে লাষ্টৰ গানটো গাইছে আৰু মাধুলী এজনী ছোৱালী লাষ্টৰ গানটো গালে। মই ক'লো কিমান মই থিয় হৈ থাকিম, বোলে নহ'লে অলপ খোজকাঢ়ি কলড্ৰিংকছ খাওঁ। আহিলোঁ, আহি থানামুখ পালেহি, থানামুখৰ ছাইডত দোকানখনত এই আমুলবোৰ কিনিলোঁ, তাইও এটা খালে ময়ো এটা খালোঁ। তাৰপিছত কথা পাতি গৈ গাখীৰ দিম মানে চবেই হেৰিয়ৰ লগত খাই থাকে, কিবা দৈ চৈ চব কিবা কিবি খাই থাকে। আজি মই মানে আমুলৰ এনেকৈ গাখীৰ লৈ আহিলোঁ, গাখীৰৰ লগত বনাই দিম, কেনেকুৱা হয় কি কথা সেইটো পাছৰ কথা, কিন্তু আজি গাখীৰ লগত দি বনাই খাম। গতিকে আপোনালোকে শেষলৈকে চাই গৈ থাকক, কেনেকুৱা লাগিলে খাই সকলোখিনি আপোনালোকক দেখুৱাম। পিটো খাবি নাই? হেল্ল' চাই লওঁ ৰ, নাখাওঁ কি তই বিষ্ণু খাবি নাই? মই খাম, খাম। হেল্ল' তো আমি দুটা খাম, পিটোৱে খাব নাখাব সেইটো পাছৰ কথা। এতিয়া পুৰা গাখীৰটো দিওঁ আৰু কালাৰ পুৰা পিংক কালাৰ টাইপ হৈ গৈছে, ৰেড চিলি আৰু হেৰি মিলি হালধি দিয়া নাই বাৰু, কাৰণ দেখিব বেয়া লাগি যাব, সেইকাৰণে ৰেড চিলিটো আছে আৰু পিংক কালাৰ টাইপৰ অলপ বনি গৈছে। আৰু গাখীৰো ভাবিছে চাগে আগতে ইমান দিনে চাহ চেনি পৰি থাকে, আজি কি পৰি গৈছে বুলিব মোৰ ইয়াত, একো নাই। গতিকে সকলোকে চাই গৈ থাকিব, এতিয়া অলপ উতলি ল'ব। আৰু এইটো পূৰা এতিয়া মাংসটো বনি গ'ল, বনি মানে পূৰা ক্ৰীম টাইপৰ হৈছে, পূৰা খাই পাইছাগে চব লেট লাগিব। ৰুটিৰ লগতহে ভাল লাগিলে, ৰুটিৰ লগতহে গ্ৰেভিটো ভাল লাগে। ৰ এতিয়া টেষ্টটোৱে কৰিছা নাই, ৰুটি বিচাৰিছ তই এতিয়া খালি নাই বিষ্ণু মালটো দেখিলি ন? বিষ্ণু খাবা নাই এপিচ? খাবলৈ পালে শুবলৈও বিচৰা যে তহঁতৰ জাত এইবোৰকে কয়। এতিয়া কাঁহী খুৱাই বনাই এই তাপত খুৱাবলগীয়া হৈছে, আকৌ কাঁহী খুৱাইও খুৱাবলগীয়া হৈছে। এতিয়া তিনিটালৈ 3 পিচ খাওঁ দেই, আৰু সেই পিচ কিন্তু একদম এগ্ৰিমেণ্ট, খাবই লাগিব। খাবা? খাম ঠাণ্ডা। মই এতিয়া খাই দেখুৱাওঁ তো এই পিছকে আৰম্ভ নোৱাৰি ল'ব গাড়ীত অকণমান ঠাণ্ডা হ'ব দিব লাগিব, ইমান পটককৈ নোৱাৰি। এইবোৰ মাংস পিচ একেভাগেই আছে, অকণমান চিলিকি চাইছিলোঁ আৰু গোটেইকেইটাই, আৰু মাংস পিচ এতিয়া পূৰা মানে দিওঁ আৰু বান্দৰহে খাইছা, খালি নিমখটো অকণমান জাদা হৈ গ'ল, ভাল লাগে কিন্তু বিষ্ণু চেক কৰিছোৱা, নিমখটো অকণমান বেছি হৈছে, বাকী ধুনীয়া হৈছে। নিমখটো মানে গাখীৰৰ লগত অকণমান মানে কিবা এটা হয়তো কমাই দিব লাগে চাগে, জোখতে দিছিলোঁ, কি হৈ গৈছে নাজানো, বাট খাই দিলোঁ মজা। আৰু মানে এতিয়া খালোঁ, খুব ধুনীয়া লাগিলে কিন্তু দেই, ভাল লাগিছে নে? কেনেকুৱা লাগিছে? ভালে লাগিছে। আৰু বনাই গ্ৰেভিটো ভাল লাগিছে, মানে এতিয়া পেটৰ গণ্ডগোল কৰে যদিও নাজানো, কিন্তু সেইটো এতিয়ালৈকে হোৱা নাই, কিন্তু খোৱাত কিন্তু ধুনীয়াকৈ টেষ্টটো লাগিলে। আৰু এতিয়া গোটেইকেইটাই খালোঁ, এইখিনি আছে অলপ, এতিয়া আমি পিতৌহঁতলৈ যাম, ভাতৰ লগত খাম। কিন্তু এতিয়া মই আজি আনলাকি কুফা 2.0 আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ, অন্য এটি ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ, বাই বাই, শুভৰাত্ৰি।